অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে কিন্তু খুবেই গুৰুত্বপূৰ্ণ আপডেট এটা ওলাই আহিছে। হয়, যদি আপোনালোকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। লগতে যিসকল নেকি অৰুণোদয় আঁচনিৰ টকা পোৱা বন্ধ হৈ গৈছে বা আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই, যদি আপুনি যোগ্য ফেমিলি হয় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে আকৌ কেতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বা কেনেকৈ আবেদন কৰিব পাৰিব, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত সমগ্ৰ বিষয়বস্তুসমূহ লৈ আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। লগতে ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পায় নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ এই চেনেলটোৰ জৰিয়তে পাই থাকিবলৈ। যেনে প্ৰথমতে মই আপোনালোকক জনাই দি আছোঁ, অৰুণোদয় আঁচনিৰ যিসকল টকা পাইছে সেইসকলে কেতিয়াৰ পৰা আকৌ টকা পোৱা আৰম্ভ কৰিব আৰু যিসকল টকা পোৱা বন্ধ হৈছে সেইসকলে কি কৰিলে টকা পাব, আৰু লাষ্টত মই আপোনালোকক জনাই দিছোঁ আপোনালোকে নতুনকৈ কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব বা কেনেকৈ আবেদন কৰিব পাৰিব, ফৰ্মটো ক'ত পাব, সকলো বিষয়বস্তু আপোনালোকক জনাম। তো প্ৰথমতে আপোনালোকক জনাই দিব বিচাৰোঁ, যিসকলে নেকি অৰুণোদয় আঁচনিৰ টকা ৰেগুলাৰ পাই আছিল বা যিটো 9,000 টকা দিলে সেই 9,000 টকাটো আপোনালোকে যিসকলে পালে, তো সেইসকলক এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে সকলোৱে ভালকৈ জানে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু এটা কথা কৈছিল, জানুৱাৰী মাহৰ পিছত আপোনালোকক কি কৰিলে, জানুৱাৰী মাহৰ ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এই 4 মাহৰ টকা কিন্তু আপোনালোকক একেলগে দিয়া হৈছে। অৰ্থাৎ কি কৰিছিল, জানুৱাৰী মাহৰ টকাটো দিয়া হোৱা নাছিল আৰু কি কৰিলে মাৰ্চ আৰু এপ্ৰিল, এইটো হ'ল এপ্ৰিল, একেলগে আপোনালোকক 4 মাহৰ টকা একেলগে 9,000 টকা দি দিছিল। লগতে বিহুৰ উপহাৰ মিলাই 9,000 টকাটো দিয়া হৈছিল। প্ৰথমতে 3 মাহৰ কথা কৈছিল, তাৰপিছত আৰু এটা মাহ যোগ কৰি প্ৰথমতে 8,000 টকা দিব বুলি কৈছিল আৰু 3 মাহ আৰু মিলাই 8,000 টকা দিব বুলি কৈছিল। কিন্তু তাৰপিছত কি কৰে 9,000 টকা দিলে আৰু 4 মাহ মিলাই আপোনালোকক টকাটো দিলে। এতিয়া আপোনালোকে 9,000 টকাটো যিসকলে পালে সেইসকলে 4 মাহ টকাৰ বাবে অলৰেডি দিয়া হ'ল। যিহেতু নিৰ্বাচন আছিল আৰু নিৰ্বাচনৰ বাবে কিন্তু অসম চৰকাৰে এই সিদ্ধান্তটো কি কৰিছিল, গ্ৰহণ কৰিছিল যে একেলগে আপোনালোকক 4 মাহ টকাটো দি দিয়া যাওক। সেই মৰ্মে আপোনালোকে একেলগে 9,000 টকাটো পালে। সেই হিচাপত দেখিবলৈ গ'লে আপোনালোকে কি কৰিব, মে' মাহত হিচাপমতে আপোনালোকে টকাটো পাব লাগে। কিন্তু আপোনালোকে সকলোৱে জানে যে নিৰ্বাচন হ'ল আৰু মে'ৰ 4 তাৰিখে কি কৰিব, বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব। এতিয়া ফলাফল ঘোষণা কৰাৰ পিছত যেতিয়া চৰকাৰ গঠন নকৰে, সেই চৰকাৰটো গঠন কৰাৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰিব যে আপোনালোকক অৰুণোদয় আঁচনি দি থাকিব নাই। যদি বিজেপি চৰকাৰ গঠন কৰে তেনে ক্ষেত্ৰত হয়তো আপোনালোকে টকাটো পাই থাকিব। যদি অন্য চৰকাৰ গঠন কৰে বাই চান্স তেনে ক্ষেত্ৰত হয়তো আপোনালোকৰ এইটো আকৌ নতুনকৈ সিদ্ধান্ত কৰা হ'ব। এতিয়া আৰু এটা বিষয় ইয়াতে লুকাই আছে, সেয়া হৈছে যদি বিজেপি চৰকাৰ গঠন কৰে তেতিয়া আপোনালোকক 1250 টকা দিবনে, 1500 দিবনে, আপোনালোকক 3,000কৈ দিবনে, আপোনালোকে 9,000 টকাটো পাব, এই বিষয়টো মই আপোনালোকক বুজাই দি আছোঁ। তো প্ৰথম কথা হ'ল, যদি বিজেপি চৰকাৰ গঠন কৰে তেনে ক্ষেত্ৰত চৰকাৰ গঠন হোৱাৰ পিছত আকৌ সিদ্ধান্ত কৰিব যে কোনটো ডেটৰ পৰা আপোনালোকে টকাটো পাব। আপোনালোকে মে' মাহৰ পৰা নাপালেও জুন মাহৰ পৰা আকৌ টকা পোৱা আৰম্ভ হ'ব। এতিয়া জুন মাহৰ পৰা 1250 নহয়, আপোনালোকে 1500কৈ টকা পোৱাৰ চান্স বেছি আছে। ইয়াৰ লগতে কিন্তু আপোনালোকে 3,000 টকাটো পোৱাৰ বিশেষ এটা চান্স আছে। তাৰ কাৰণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেখেতে কৈছিল যে আকৌ যদি বিজেপি চৰকাৰ আহে তেনে ক্ষেত্ৰত আপোনালোকক মাহিলী 3,000কৈ টকা প্ৰদান কৰা হ'ব। গতিকে আপোনালোকে 3,000 টকা পোৱাৰ এটা চান্স আছে। কিন্তু 9,000 টকাটো এতিয়া যিসকলে টকা পোৱা নাই, আগতে টকা পাই আছিল কিন্তু 9,000 টকাটো পোৱা নাই, সেইসকলক এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে যিটো 9,000 টকা পাবলগীয়া আছিল পোৱা নাই, যিকোনো কাৰণত পোৱা নাই, সেই টকাটো আৰু আপোনালোকে কিন্তু দ্বিতীয়বাৰৰ বাবে নাপায় বা সেই টকাটো আপোনালোকে কেতিয়াও লাভ নকৰে। যদি আপোনালোকৰ কোনো ধৰণৰ ভুলভ্ৰান্তি আছিল, আপোনালোকৰ বেংকৰ EKYC কৰা নাছিল বা বেংকত আধাৰ কাৰ্ড লিংক কৰা নাছিল, এনেকুৱা ধৰণৰ সমস্যাসমূহ যদি হৈ আছিল আপোনালোকে কৰাই ল'ব। তেনে ক্ষেত্ৰত আপোনালোকে আগন্তুক দিনত যিসমূহ নেকি কিস্তি দিয়া হ'ব, টকা দিয়া হ'ব, সেইসমূহ আপোনালোকে পাই থাকিব। বাট আপোনালোকে 9,000 টকাটো আৰু কেতিয়াও লাভ নকৰে। কিন্তু এটা কথা কি বুজা গৈ আছে যে যদি বিজেপি চৰকাৰ কৰে তেনে ক্ষেত্ৰত 1500 বা আপোনালোকে 3,000 টকা এটাটো পাব, হয়তো 1500 নহ'লে 3,000। এতিয়া 1500 পোৱাৰ কাৰণ হ'ল যে আপোনালোকে জানে যে গেছ চিলিণ্ডাৰৰ বাবে এক্সট্ৰা 250 টকাকৈ যোগ কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল আৰু ইয়াৰ বাবে এটা ফৰ্মো প্ৰদান কৰিছিল। যেনে এতিয়া আহি গ'ল, যদি আপোনালোকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, আগতে পাই আছিল, তেনে ক্ষেত্ৰত সেইসকলৰ বাবে মই অলৰেডি কৈছোঁ, যদি আপোনালোকৰ অৰুণোদয় আইডিটো আছে তেনে ক্ষেত্ৰত আপোনালোকৰ বেংক একাউণ্টটো এবাৰ চেক কৰিব অথবা আপোনালোকৰ ব্লকত গৈ আপোনালোকক খবৰ ল'ব যে আপোনালোকৰ অৰুণোদয় আইডিটো কি হৈছে। যিকোনো ধৰণৰ সমস্যা থাকিলে আপোনালোকে সেই সমস্যাটো সমাধান কৰি ল'ব। এতিয়া যদি আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে এটাই কথা ক'ম, নতুন চৰকাৰ গঠন কৰাৰ পিছতে আপোনালোকে আকৌ অৰুণোদয় 4.0 জৰিয়তে নতুনকৈ আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব লাগে,
কি নথিপত্ৰ লাগে এইসমূহ বিষয়বস্তু লৈ মোৰ এই চেনেলটোৰ জৰিয়তে ভিডিঅ'সমূহ লৈ আহি থাকিম গতিকে আপোনালোকে মাছবি সকলে চেনেলটো সাবস্ক্ৰাইব কৰক যদি আপোনালোকে অৰুণোদয় আঁচনি বা অন্যান্য চৰকাৰী আঁচনিৰ বিষয়সমূহ আগতীয়াকৈ জানিব বিচাৰে ইয়াৰ আগতে মই কিন্তু অৰুণোদয় 3.0 ফৰ্মসমূহ মই আপোনালোকক প্ৰভাইড কৰি দিছিলোঁ অনলাইন যোগে সংগ্ৰহ কৰিবলৈ সুবিধাসমূহ দিছিলোঁ গতিকে আপোনালোকে এনেকুৱা ধৰণৰ সুবিধাসমূহ পাবলৈ মাছবি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব তো আশা কৰোঁ আপোনালোকে সকলো ধৰণৰ বিষয়বস্তুসমূহ বুজি পাইছে ইয়াৰ পিছতো যদি কোনো ধৰণৰ কনফিউজন আছে কমেণ্টত জনাবলৈ পাহৰি নাযাব যেনে বাই বাই